দোস্তি গুড মৰ্ণিং ৰাতিপুৱা আজি দেওবাৰ দিনাখন হয় মই ইয়াত মন্দিৰত আহিছিলোঁ মানে পূজা কৰিবলৈ আজি দেওবাৰ দিনাখন ৰাতিপুৱা পূজা কৰিছিলোঁ সেই পূজাখনৰ ঠাইটোৰ নাম হ'ল গোপাল কৃষ্ণ চাহ বাগিচা ওচৰতে মানে দলংখনৰ ওপৰত টিলাৰ ওপৰত ইয়াতে মানে দুটা লিংগ আছে একেলগতে ইয়াত পূজা পাতল কৰিব পাৰে আমি পূজা কৰিব আহিছিলোঁ ইয়াতে ধুনীয়াকৈ আছে এটা ভগৱানৰ ওচৰত মই দেখুৱাইছোঁ মোবাইল ইয়াতে মই ইয়াত পূজা পাতল কৰিব আহিছিলোঁ ভগৱান এয়া লিংগ আছে দুটা আর ইফালে এটা লিংগ আছে এই দুটা লিংগ ভগৱান আছে ইফালে মা আছে ভগৱান চব আছে ইফালে পূজা পাতল কৰিব পাৰে ইয়াত শংখ বজাব পাৰে যদি ইয়াত চব আছে ইয়াত শংখ বজাব পাৰে ইয়াত দুটা আছে এইবোৰ বস্তু আছে ইয়াত পূজা পাতল কৰিব পাৰে নিজে নিজে বজাব পাৰে ইয়াত ধুনীয়াকৈ গা চা ধুই কিনে আহি কিনে পূজা পাতল কৰিব পাৰে ইয়াত গোপাল কৃষ্ণ চাহ বাগিচা ওচৰতে পাহাৰৰ ওপৰত টিলাৰ ওপৰত আছে সেই মই আৰু ইফালে পৰিৱৰ্তনটো দেখুৱাই দিওঁ ইফালে আছে মানে ইফালে লগৰ বাগান তাৰপিছত মানে দুগুনি বিল আছে দুগুনি বিলৰ লগতে থাকে সেয়ে মই আজি ইয়াতে ফেমিলি লৈ চাব আহিছিলোঁ ইয়াত মই অলপ মানে মনটো ভাল লগাৰ কাৰণে ভগৱানৰ ওচৰলৈ আজি সদায় মই মানে ভাবি থাকোঁ মানে ইয়াত মানে মানুহৰ মুখতে শুনা পাওঁ মানে গোপাল কৃষ্ণ চাহ বাগিচাত পাহাৰৰ ওপৰত ভগৱান আছে বহুত ডাঙৰ সাপেৰ এটা লিংগ আছে ডাঙৰকৈ বনাই থোৱা আছে সেইবোৰে আজি ৰাতিপুৱা শুই ধুই কিনে গা চা ধুই কিনে নোখোৱাকৈ তেওঁৰ ওচৰলৈ ভগৱানৰ ওচৰলৈ সেৱা কৰিব আহিলোঁ ৰাতিপুৱা আজি দেওবাৰ এতিয়া মুঠত 4-7 বাজিছে সেই 4-7 বজাৰ কাৰণে মই ইয়াত ভগৱানৰ ওচৰত মুখ কৰিব আহিছোঁ গেছ মই পাৰিছোঁ ইফালে চাহ আৰু মই সদায় মই ভগৱানৰ ওচৰত মই থাকোঁ আৰু মানে কি মই ভগৱানৰ ওচৰত সদায় সেৱা কৰোঁ মই ৰাতিপুৱা শুই ধৰিলেও হ'লেও মই ভগৱান আৰু এইবাৰ দেখুৱাই আছোঁ মই ভগৱানৰ কি ছবি আছে ইয়াত সেয়া দেখুৱালোঁ মই আৰু ইয়াত এইখিনি কি ধুনীয়া জেগা আছে এই নমো লেখা আছে তাৰপিছত ইয়াতে গোপাল কৃষ্ণ চাহ বাগিচা আছে চাবলগীয়া আছে ইফালে দলং এখন আছে ইয়াত এই দলংখনত চাব পাৰে মই পাৰিলে যদি মই জুম কৰি দেখুৱাম মই দলংখন পাৰিম নে নোৱাৰিম ওচৰলৈ চাৰ্চ কৰিবলৈ এইটোৱে সেৱাষ্টং আং তিৱা লৰাল তিৱাবাদী পূজাস্কাং আৰু অসমীয়াটো বুজাই দিছোঁ ইয়াত ওচৰতে জুলুৱা দলং এখন আছে আৰু খান্দাৱল দলং ঠাইডৰ খান্দাৱলৈ এইটো শিৱ মন্দিৰ ঠাইডৰ গোপাল কৃষ্ণ চাহ বাগিচা মন্দিৰ ইচলত পূজাৰী নাৰাও ইয়াতে পূজা কৰিব পাৰে ইয়াত ভগৱান দুটা লিংগ আছে পূজা কৰিব পাৰে ইয়াত আহি কিনে ৰাতিপুৱা গা চা ধুই কিনে ইয়াত নিজৰ মনৰ কামনা ধৰি লওক মন্দিৰে য'ত হ'লেও পূজা কৰিব পাৰে আৰু ইফালে আমাৰ গাঁওখনৰ ওচৰতে আছে ইফালে আছে অৰম বিল মানে ৰজাৰ অৰম বিল তাৰপিছত চিতা জখলা আছে এই ৰিণিকি দেখা পায় চিতা জখলা আমাৰ গবা দেও ৰজাৰ বিলখনো আছে ইফালে গবা ৰজাৰ গাঁও আছে মই দেখুৱাই আছোঁ আৰু ইফালে মানে কিলিং নদীখন আছে লগতে আপোনালোক যদি ভাল পায় লাইক দিয়ক আৰু পাৰিলে শ্বেয়াৰ কৰি দিয়ক আনজনে যাতে গম পোৱাকৈ থেংক ইউ